ৰাইডঙীয়া সমবায় সমিতি লিমিটেডৰ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল নগাঁও জিলাৰ ৰাইডঙীয়া সমবায় সমিতি লিমিটেডৰ এজন সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে ৰাইডঙীয়া সমবায় সমিতি লিমিটেডৰ গেন্দুৱা পথাৰৰ সুলভ মূল্যৰ দোকানী আব্দুল সাহিদৰ পুত্ৰ ৱাজিদুৰ ইছলামৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে অভিযোগ অনুসৰি সময়মতে গ্ৰাহকক চাউল নিদিয়া ৰাতি চাউল দিয়া গ্ৰাহকৰ লগত অসৎ আচৰণ কৰা গ্ৰাহকৰ ৰেচন কাৰ্ড লুকুৱাই ৰখা নতুন ৰেচন কাৰ্ড বনাই দিয়াৰ নামত ধন লোৱা গ্ৰাহকক কমকৈ চাউল দিয়া ৰেচন কাৰ্ডত নতুন নাম সোমোৱাই দিয়াৰ নামত ধন সংগ্ৰহ কৰা ৰেচন কাৰ্ডত নাম থকা সত্ত্বেও সামগ্ৰী নিদিয়াকে আদি কৰি বহু অভিযোগ গ্ৰাহকৰ মুখে মুখে ইয়াৰ উপৰিও যোৱা ৩ ফেব্ৰুৱাৰীত গ্ৰাহক মুৰ্ছিদা খাতুন আৰু তেওঁৰ পুত্ৰ মাজাৰুল ইছলামক সুলভ মূল্যৰ দোকানী ৱাজিদুৰ ইছলামৰ গুণ্ডা বাহিনীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে গ্ৰাহক মুৰ্ছিদা খাতুনে জাজৰি আৰক্ষী থানাত ৱাজিদুৰ ইছলাম জহিৰুল ইছলাম ইন্নছ আলীকে আদি কৰি ৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে নিউজ ডেস্কৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ খাতুন আপোনাৰ গাঁৱৰ নাম গেন্দুৱা পথাৰ আপুনি এজাহাৰ ক'ত কৰিছে জাজৰি থানা আপোনালোকৰ সমবায় সমিতি নাম ৰাইডঙীয়া আৰু যিজনে আপোনালোকক মানে ব্যৱহাৰ বেয়া কৰিছে বা যাৰ বিৰুদ্ধে অভিযোগ কৰিছে তেখেতৰ নাম কি তেখেতৰ নাম আমাক 4 জনে মাৰপিট কৰিছে তেওঁৰ নাম হৈছে জহিৰুল ইছলাম আৰু আছিলে ইদ্ৰিছ আলী ইন্নছ আলী আৰু আছিলে আবু কালাম আৰু একেটাৰ নাম কি আছিলে আৰু এজন আছিলে 5 জন মানুহে মোক এনেকুৱা মাৰধৰ কৰিলে সুলভ মূল্যৰ দোকানীজনৰ নাম কি ৱাজিদুল্লাহ আপুনি চৰকাৰক কি আহ্বান জনাব এনেকুৱা কৰি আছে মই চৰকাৰক এটাই আহ্বান জনাম যে আমাৰ এই দুখীয়া দৰিদ্ৰ মানুহ যাতে ঠগিবলৈ নাপায় এই দুখীয়া মানুহে যিখিনি প্ৰাপ্য চাউলৰ ৰেচন চাউল সেইটো পাব লাগে আৰু এই ৱাজিদুল্লাহক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠিয়াব লাগে কিমানজন মানুহক এনেকুৱা কৰিছে বা চাউল নিদিয়ে প্ৰায় 100 মানুহতকৈ বেছি আছে আমাৰ ৰাইজ চাইছে আমাৰ ৰাইজৰ একমতেই আছে মুখ্যমন্ত্ৰী সাহেবক মই এটা কথাই অনুৰোধ জনাইছো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অতি সোনকালে অলপ চকু দিয়ক এনেকুৱা দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে আৰু নহয় আৰু আমাৰ সেই সুলভ মূল্য দোকানীজনক অতি সোনকালে এই গৰীব দুখীয়া মানুহক পেটত লাট মাৰি যি কাণ্ড কৰি আছে সেইটো যাতে কৰিব নাপায় আমাৰ দুখীয়া দৰিদ্ৰ মানুহবিলাকে যাতে সঠিকভাৱে আৰু সময়মতে যাতে চাউল কিনি পায় আমার অভিযোগ হয়েছে 5 জনের নাম আমার চাল দিয়ে 4 জনে 19 কিলো চাল দিয়ে 20 কিলো হন লাগে না আমার 19 কিলো চাল দিয়ে আর এর দুন কোটি নাম উড়াছে খালি মাকে চাল লেগে গেলে না যেদিন চাল আইব ওই দিন চাল দিত না এদিন চাল দিত দুই পাইতো তো পাইলাম বাদের দিন আর চাল পাওয়া যায় না কেইজন মানুহ কাটত 4 জন আপোনাৰ নামটো কি দুষ্মারা বেগম আপোনাৰ কি হ'ল কওকচোন আমার এই যে আগে চাল পাইছে তারপর হাই দিচ্ছে বাদে যে সেরা দেয় ঠিক বাদে যখন 3 জনের চাল দেয় 2 জনের চাল দেয় চাল দেয় না 2 জনের নাম কায় বাদে এটা লেগে টিহা দিতে 1500 টিহা দিছি কাক দিছে টাকাটো এই যে ইয়ার সেরারে ওজিদুল রে মানে কাটটো ঠিক কৰিব হ্যাঁ ঠিক করবা লাগে বাদে না বাদে হিরা আর 2 না 3 জন মা 2টা না 3 লাগে 2000 টিহা নিছে এই ডু করাইব 7 জন বাদে যখন এটা দিছে বাদে আমার ফুতে দিছে আর 450 টিহা এটো দিছে না টিয়া কোটি হইতাছে তেও দিছে না ওখানে উঠে না ওখানে যে কাল চাল আনছি যে 2 জন মানুষের চাল দিছে আমারে কার্ডত মানুহ কেইজন আছে কার্ডত 5 জনের নামে 2 জনের চাল দিছে হ্যাঁ রাবিয়া খাতুন আপোনাৰ পৰা কোনোবাই টকা লৈছে নেকি লৈছে আমাৰ নতুন কাৰ্ড বনাই দিব ন কোনে লৈছে ৱাজিদুল্লাহ কিমান টকা লৈছে আপোনাৰ পৰা 8000 8000 টকা লৈছে নতুন কাৰ্ড বনাই দিব ন পাছত দিয়া নাই এতিয়াও দিয়া নাই টকাও দিয়া নাই আপোনাৰ ঘৰ ক'ত গেন্দুৱা পথাৰ আপোনাৰ স্বামীৰ নাম আব্দুল বাৰী 8 জন মানুহ আছে চাউল দিয়ে 6 জন মানুহৰ এজন মানুহৰ আজি 1 বছৰ ধৰি দিয়া নাই কলে কই দিম পিছ মাহত লৈ যাবি এনেকৈ কৰি কৰি 1 বছৰ গুচি গ'ল এটা মানুহৰ চাউল পোৱা নাই হি এইটো নাম মানুহৰ নাম সিংগাৰ দিয়া নাই সিংগাৰৰ কাৰণে টেকা লাগে কিমান টকা 600 টকা নিছে একবাৰ নিছে 600 টকা আরেকবার নিছে 300 টকা এতিয়া নেট মাৰিলে হেইটো মানুহৰ নাম আছে 7 জনেই ওলাই হি কয় না এতিয়া নেপাই পিছত পাবি অহা মাহত এনেকৈ ঘূৰাই আছে আপোনাৰ নাম কি নূৰ মোহাম্মদ আৰু এজেন্টৰ নাম আছিল শাহিদ মৃত্যু হৈ গ'ল এতিয়া দোকানটো চলাই আছে তাৰ পুত্ৰ ৱাজিদুল ইছলামে
চাউল দেওয়ার সময়ত অজিদুল নাথাকে কোনে দি আছে তাৰ মাইকী মানুহে দিয়ে আৰু বেলেগ গুণ্টা বাহিনী চাউল দিয়ে এই মাহত এতিয়াও চাউল পোৱাই নাই এদিন গৈ সুধিছোঁ সোধাৰ পিছত আৰু গুণ্টা মানুহে পুৰা দম দি আছে আমাৰ পিছত ওলাই আহিছোঁ ঘৰৰ পৰা ওলাই দিলে মোৰ পৰা টকা 10,000 লৈছে লৈ পেলাই এটা ডুপ্লিকেট এটা কাৰ্ড দিছে চাউলো নিদিয়ে পইচাও নিদিয়ে কোনে নিদিয়ে দোকানীজনৰ নাম কি দোকানীজন ৱাজিদুল্লাহ আপোনাৰ অভিযোগ মোৰ পৰা 6,000 টকা লৈছে কাৰ্ড বুৱা কাৰ্ড দি দিছে চাউল নিদিয়ে আৰু মাৰপিট কৰে মানুহ গ'লে এইটো অভিযোগ আপোনাৰ অভিযোগ আমাৰো টকা 3,000 দিছোঁ চাউল পাইছোঁ 1 কোটা আৰু পোৱা নাই আপোনাৰ অভিযোগ কি মোৰ পৰা পইচা লৈছে কাৰ্ড দিব বুলি কৈ পেলাই ডকুমেণ্টছ কেইটা লৈছে লৈ পেলাই এতিয়ালৈকে কাৰ্ডো দিয়া নাই পইচাও দিয়া নাই আপোনাৰ নাম কি মোৰ নাম সৈদুল ইছলাম দোকানীজনৰ নাম ৱাজিদুল্লাহ আপোনাৰ অভিযোগ কি মোৰ কাৰ্ডত 5 জনৰ নাম আছে মোৰ ডাঙৰ ল'ৰাটোৰ পৰা 7,000 টকা লৈছে কাৰ্ড দিম বুলি দিয়া নাই আপোনাৰ অভিযোগ কি মোৰো অভিযোগ এইটোৱে 10,000 টকা মোৰ পৰা ল'লে চাউলো নাপালোঁ কাৰ্ডখনো নাপালোঁ আৰু টকাওতো নাপালোঁ এতিয়ালৈকে দোকানীজনৰ নাম কি ৱাজিদুল্লাহ আপোনাৰ নাম মোৰ নাম ইউছুফ আলী আপোনাৰ অভিযোগ কি আমার অভিযোগ টাকা লৈছে 500 কার্ড দিব কার্ডও দেওয়া না চাউলও দেওয়া না আর দোকানীজনৰ নাম কি কার্ডৰ আমার কার্ডৰ মাজত মানুহ হৈছে 5টা 3টা মানুহৰ চাউল দিয়ে দোকানীজনৰ নাম কি অজিদুল আপোনাৰ অভিযোগ কি মোৰ পৰা টকা লৈছে 4,000 কাৰ্ড দিম বুলি কৈ পেলাই 4,000 টকা নিছে 1 কোটা চাউল দিয়াৰ পাছতে আৰু 5 কোটা চাউল দিয়াই নাই কাৰ্ডও দিয়া নাই আৰু চাউলও দিয়া নাই দোকানীজনৰ নাম কি ৱাজিদুল্লাহ